বন্ধুসকল, এতিয়া ময়ো নদী পাৰলৈ যাওঁ। ইপাৰে এই নানা ওচৰৰ পৰা আহোঁগৈ, এই বহি থকা বুঢ়াজনৰ ওচৰৰ পৰা। ৰাম, ইয়াত মানে নদীৰ আঁঠুৱাবিলাক বহুত শ্লিপ মানে তলত দেখিছেনে? আৰু পানীটো চাওক কিমান ঠাণ্ডা পানী, বৰ মজা লাগিছে। আৰু অলপ ভালকৈ যাব লাগিব, কাৰণ কি কাৰেণ্টটো অকণমান কাৰেণ্টটো অকণমান বেছি আছে। আৰু পানী নদীৰ সোঁতটো পূৰা বলি আছেতো। বলক লাহে লাহে পাৰ হৈ যাওঁ আৰু এপাক নানাৰ ওচৰত কি পাওঁ পাতিম, তাৰপৰা গুচি আহিম। বলক এতিয়া গৈ থাকোঁ। হয় না, এই গৰু কি চৰাবলৈ আনিছিলে নেকি, নে ক'ৰ পৰা আনিছিলে ইমানবিলাক গৰু? চালালে লাঠি কৌ ওদিকে পাহাৰ বাটে চাৰাই আহে। চৰাই পিনে আনিছে ন? আৰু এতিয়া নদী পাৰ কৰিব ন? চাক বন্ধুসকল, এই গৰুবিলাক মানে নানা পিনে পৰা এই জংঘলৰ পৰা চৰাই আনে আৰু ইপাৰলৈ লৈ যাব। আৰু ইমান জাক গৰু, অকলে এই বুঢ়াটো ভালকৈ বুজি নাপায় কথা। ইয়াৰে আদিবাসী মানুহ হ'ব পাৰে এজন। আৰু গৰুবিলাকে বোলে নিজে নিজে পাৰ হৈ যাব, ই বোলে লৈ নাযায়, নানাহে নিজে পাৰ হৈ যাব। গৰু বোলে নিজে নিজে পাৰ হৈ যায় চাওক। আৰু এইটো বুঢ়াটো গৈছে নে পিছফালে গৰু খেদিবলৈ? এতিয়া ময়ো আহি আছোঁ ৰ'ব। আৰু গৰুগালো আহি আছে চাওক, গোটেই গৰুগাল। এতিয়া বুঢ়াটোৱে চাওক পথাৰলৈ এই নদীত নমাই দিলে। আৰু চাওক গৰু একেবাৰে পানীত মানে নামি গৈছেগৈ চাওক। বুঢ়াই খেদিছে ইফালৰ পৰা ইফালে। গৰুগাল চাওক, ইমান ধুনীয়াকৈ আহিব পাৰে গৰু। আৰু গৰু একচুৱেলি এটা কথা, গৰু কিন্তু দ পানীটো সাঁতুৰি যাব পাৰে আগতেই বন্ধুসকল। গৰু চাৰিটা ভৰি থাকিলেও মানে সিহঁতৰ ভৰিকেইটা হেৰিলেও সিহঁতি সাঁতুৰিব পাৰে। আৰু সেইটো মাজত এটা পোৱালিও আছে চাওক, সেইপিনে চাওক কিমান ধুনীয়া লাগে এনেকৈ আহিবলৈ। আৰু জীৱ জন্তু মই বহুত ভাল পাওঁ। এনে চাওক, সেয়া সি আকৌ আঁতৰ হৈয়ে গৈছেগৈ। এই পোৱালিটো চাওক, সেইপিনে আঁতৰত এটা পোৱালি আছে দেই। আৰু চাওক বুঢ়াটোও আহি আছে মোৰ পিছে পিছে। ভাল লাগে বন্ধুসকল, এনেকুৱা জেগাতেই ভাল লাগে। আৰু চাওক সেই পোৱালি, ময়ে পিছল খাই গৈছোঁ। মই আকৌ গৈছিলোঁ, পিছল খাই গৈছিলোঁ। ৰাম, ইমান পিছল শিলগুটিবোৰ। বলক এতিয়া এইডোখৰ গৈ থাকোঁ, এইডোখৰত কি পাওঁ চামগৈ বলক। চব গৰু সেনেকৈ পাৰ হৈ আহিছে, আৰু নানাও তেনেকৈ পাৰ হৈ আহিছে চাওক। চব গৰুবোৰ পাৰ হৈ গ'ল, দেখিছে নহয়? আৰু চাওক এই বুঢ়া মানুহজনো তেনেকৈ পাৰ হৈ আহিছে নদীত, দেখিছে? এইবোৰ মানুহ মানে এনেকৈ পাৰ হৈ আহে ইয়াত। এই কিবা বস্তু উটি গ'ল পানীত, পানী উটি গৈছে। আৰু এইফালে চাওক বন্ধুসকল, কিমান ধুনীয়া লাগে দৃশ্যবোৰ। আৰু মই আপোনালোকক আগলৈ দেখুৱাই গৈ আছোঁ।